তেজপুৰৰ তেজপাত গোলাঘাটৰ চাহপাত আজিকালি বোৱাৰীবোৰ অকল চেনি খোৱাত এক্সপাৰ্ট মিছা কথাখন কৈ কৈ মোক বিয়া পাতি আনিলি কি মিছা কথা ক'লো তাতে বৰ ধনী বুলি কৈছিল নহয় আনি পেলাই দেখোন ভঙা জুপুৰিত উঠা সোমালি একো মিছা কথা কোৱা নাই তোমাক মই সঁচা কথাই কৈছিলো মোৰ দেউতা নাম এনেও ধনীয়ে তুমিহে মিছাকে ভুলকে বুজিলা এই ভাই ঐ এই বিয়া পতা ফিলিংছটো কেনেকুৱা বাৰু চা তোক মই উদাহৰণ সহকাৰে বুজাইছো দেই কচোন যেতিয়া ঘৰত তোৰ বিয়া কথা ওলাব তেতিয়া এনে লাগিব যেন তই নিৰ্বাচনী টিকট পাই গলি আৰু যেতিয়া ঘৰৰ পৰা ছোৱালী চাবলৈ যাব এনেকুৱা লাগিব যেন তোৰ নিৰ্বাচনী প্ৰচাৰ ধুমধামেৰে আৰম্ভ হৈ গ'ল তাৰপা আৰু যেতিয়া তোৰ বিয়া ঠিক হৈ যাব এনেকুৱা লাগিব যেন তই MLA বনি গলি আৰু যেতিয়া বিয়া পাতি ৩-৪ দিনমান যাব তোৰ এনেকুৱা লাগিব যেন নিজকে তই যেন মুখ্যমন্ত্ৰী বনি গলি আৰু যেতিয়া বিয়া পতা এবছৰমান মানে যাব এবছৰমান যাব তেতিয়া তোৰ কেলা এনেকুৱা লাগিব যেন কিবা কেলেংকাৰীত ফচি গলি কি হে ব্ৰু পত্নী সুখী কৰাৰ 4টা উপায় পাই গলো বুজিছ কি উপায় প্ৰথম উপায়টো হ'ল পেণ্টৰ পৰা উলিয়াই তেওঁক ডাইৰেক্ট হাতত দিব লাগে মানি বেগটো পেণ্টৰ পৰা উলিয়াই ডাইৰেক্ট হাতত দিব লাগে আৰু ছেকেণ্ডটো হ'ল পাছফালৰ পৰা নহয় সদায় তেওঁক আগফালৰ পৰা কৰিব লাগিব এই তেওঁ গুণগান মানে পাছফালে গুণগান কৰিলে নহ'ব আগফালৰ পৰা কৰিব লাগিব নম্বৰটো হৈছে 2খন হাতেৰে জোৰে পিটিকিব লাগিব ভৰি দুখন পিটিকিব লাগিব আকৌ আৰু একেবাৰে শেষৰ 4 নম্বৰটো হৈছে তোৰ শেষ হোৱাৰ পাছতো তেওঁৰ শেষ হোৱালৈ ৰখিব লাগিব শেষ হোৱা কথা মানে খাদ্য মানে ভাত খাই তোৰ যদি শেষ হৈ যায় তাই ভাত শেষ নোহোৱালৈকে তই ৰখিব লাগিব অসভ্যটো অকল ভুলকে বুজি ল'ব শুনা কালৰো কাল বিপৰীত কাল মেকআপত জিলিকে ছোৱালীৰ কাল আজিকালি প্ৰেম নকৰাই ভাল ধৰিবই নোৱাৰি কোন কাৰ মাল দাদা জাঙিয়া হ'বনে জাঙিয়া আছে কিমান টকীয়া আছে এই 150 টকীয়া গেৰাণ্টি আছে তুমি হাত নহ'লেও ওপৰত জাপ মাৰি দিবা মানুহ মৰি যাব জাঙিয়া নেফালে জাঙিয়া নাপাই আদা তই সদায় মদ খাৱ নেকি এদিনত কিমান খাৱ 500 টকা আদা এই যে তই 500 টকা খাৱ এক মাহত কিমান খাৱ জাননে কিমান 15,000 টকা খাৱ এক মাহত আৰু এক বছৰত তই কিমান হৈ যায় জাননে 1,80,000 টকা মদ খাৱ এই বছৰটো এই 4টা হাঁচি তই এখন গাড়ী ল'ব পাৰিলি কিন্তু জানো নাই পিছে দাদা চাইখন আপোনাৰ নে চাইখন মোৰে আপুনি মদ খায় আদা মই মদ নাখাওঁ আজিলৈকে মুখতে দিয়া নাই মোৰ মদ তেতিয়াহ'লে চুটমা মানে তোৰ ওচৰত কোনখন গাড়ী আছে তই ঠিকে কৈছ মই আজিৰ পৰা মদ খাবলৈ ধৰিম দেই নাই দে মই মদ খাবলৈ ধৰিম নাই দে